গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশজুৰি বিকল হৈ পৰিছে জিঅ'ৰ সেৱা অসমৰ বিভিন্ন প্ৰান্ততো হঠাৎ ব্যাহত হৈ পৰিছে জিঅ'ৰ সেৱা আপোনাৰ অঞ্চলত বৰ্তমান মুহূৰ্তত জিঅ'ৰ সেৱা কি ধৰণে চলিছে আপোনাৰ মোবাইলৰ নেটৱৰ্ক বৰ্তমান মুহূৰ্তত কেনে অৱস্থাত আছে আমাক কমেন্ট কৰি জনাব পাৰে কিয় জিঅ'ৰ সেৱা হঠাৎ বন্ধ হৈ পৰিছে বিকল হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেশৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজৰ মুহূৰ্তত হঠাৎ দেশজুৰি বিকল হৈ পৰিছে জিঅ'ৰ সেৱা অসমৰ বিভিন্ন প্ৰান্ততো সাৰ্ভাৰ ডাউন হৈ পৰিছে জিঅ'ৰ মোবাইল নেটৱৰ্ক সেৱা ব্যাহত হৈ পৰিছে জিঅ'ৰ সেৱা বিকলৰ পাছতে হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত আৰু সুন্তলী নগৰ বেৰাকে ধৰি নামনি অসমত হঠাৎ বিকল হৈছে জিঅ'ৰ সেৱা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত উজনি অসমৰ প্ৰান্তে প্ৰান্তেও হঠাৎ বিকল হৈছে সেৱা জিঅ'ৰ মোবাইল নেটৱৰ্কিং সেৱা হঠাৎ বিকল হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে জিঅ'ৰ মোবাইল নেটৱৰ্কিং সেৱা হঠাৎ বিকল হৈ পৰাৰ খবৰ আহিছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো হঠাৎ জিঅ'ৰ মোবাইল নেটৱৰ্কিং সেৱা বিকল হৈ পৰাৰ খবৰ আহিছে জিঅ'ৰ মোবাইল নেটৱৰ্কিং সেৱা বিকল হৈ পৰিছে অসমৰ বিভিন্ন প্ৰান্ততো সাৰ্ভাৰ ডাউন হৈছে জিঅ'ৰ আপোনাৰ অঞ্চলত বৰ্তমান মুহূৰ্তত জিঅ'ৰ সেৱা কি ধৰণে চলিছে আমাক কমেন্ট কৰি জনাব পাৰে হঠাৎ জিঅ'ৰ মোবাইল নেটৱৰ্কিং সেৱা বিকল হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু গ্ৰাহকৰ মাজত হাহাকাৰ লগা পৰিলক্ষিত হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হঠাৎ জিঅ'ৰ মোবাইল নেটৱৰ্কিং সেৱা বিকল হৈ পৰাৰ খবৰ আহিছে অসমৰ বিভিন্ন প্ৰান্তত সাৰ্ভাৰ ডাউন হৈ পৰিছে জিঅ'ৰ ৰিলায়েন্স জিঅ'ৰ সেৱা বিকল হৈ পৰিছে আৰু তাৰ পাছতে গ্ৰাহকৰ মাজত হাহাকাৰ লাগিছে যিহেতু জিঅ'ৰ উপভোক্তা বহু সংখ্যক উপভোক্তা আছে সমগ্ৰ দেশজুৰি আৰু জিঅ'ৰ সেৱা ব্যাহত হৈ পৰাত জিঅ'ৰ মোবাইল নেটৱৰ্কিং সেৱা ব্যাহত হৈ পৰাৰ পাছত এতিয়া গ্ৰাহকৰ মাজত হাহাকাৰ পৰিৱেশ ফোন কলকে ধৰি ইণ্টাৰনেট সেৱাও হঠাৎ নিম্নগামী হোৱা খবৰ আহিছে এই মুহূৰ্তত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু অসমৰ উজনি অসমৰ লগতে নামনি অসমতো বিভিন্ন প্ৰান্তত জিঅ'ৰ সেৱা ব্যাহত হৈ পৰাৰ খবৰ আহিছে অসমৰ বিভিন্ন প্ৰান্ততো জিঅ'ৰ সেৱা বিকল হৈ পৰাৰ খবৰ আহিছে আৰু আগন্তুক কেইটামান ঘণ্টা জিঅ'য়ে পূৰ্বৰ দৰে সাৰ্ভিস দিব নোৱাৰাৰ আশংকা ব্যক্ত কৰা হৈছে সম্ভাৱনা প্ৰকট হৈছে হঠাৎ বিকল হৈ পৰিছে জিঅ'ৰ সেৱা পুনৰবাৰ উল্লেখ কৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জিঅ'ৰ সেৱা ব্যাহত হৈ পৰাৰ পাছতে গ্ৰাহকৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ অঞ্চলত বৰ্তমান মুহূৰ্তত জিঅ'ৰ সেৱা কিদৰে চলিছে মোবাইল নেটৱৰ্কিঙক আৰম্ভ কৰি ইণ্টাৰনেট কিদৰে চলিছে আমাক কমেন্ট কৰি জনাব পাৰে আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে গ্ৰহণ কৰাৰ চেষ্টা কৰিম জিঅ'ৰ সেৱা বিকলৰ পাছতে গ্ৰাহকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে হঠাৎ দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমৰো প্ৰান্তে প্ৰান্তে জিঅ'ৰ সেৱা বিকল হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো বিভিন্ন প্ৰান্তৰ পৰা মন্তব্যও আহি আছে বিভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে জিঅ'ৰ নেটৱৰ্ক সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য আহিছে মোনালিছা দাসে লিখিছে নাই ৰাহুল ইছলামে লিখিছে নাই
আৰছাদ আলীয়ে উল্লেখ কৰিছে, আছাদ আলীৰ তৰফৰ পৰা উল্লেখ কৰিছে ভেলগুৰি জিঅ'ৰ সেৱা ব্যাহত। মাৰ্জিনা বেগমে উল্লেখ কৰিছে দৰং জিলাৰ খাৰুপেটীয়াত জিঅ'ৰ সেৱা বেয়া হৈছে। ৱাজিদুৰ ৰহমান বাবুৱে উল্লেখ কৰিছে জিঅ'ৰ সেৱা বৰ্তমান মুহূৰ্তত বেয়া হৈছে বুলি উল্লেখ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত মন্তব্যসমূহ আহি আছে। আমি মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰতে গ্ৰহণ কৰাৰ চেষ্টা কৰিছোঁ। আপুনি মন্তব্য কৰিব পাৰে। দিলীপ দলে উল্লেখ কৰিছে জিঅ'ৰ সেৱা বেয়া হৈছে, তেজপুৰত ঠিকেই আছে বুলি কৈছে প্ৰাঞ্জল খনিকৰে। আৰছাদ আলীয়ে ভেলগুৰিত জিঅ'ৰ সেৱা কিছু পৰিমাণে ব্যাহত হৈছে বুলি উল্লেখ কৰিছে। নলবাৰী জিলাৰ কুহিমাৰী গাঁৱত জিঅ'ৰ সেৱা ব্যাহত হৈ পৰিছে। হানিফ আলীয়ে উল্লেখ কৰিছে তেজপুৰত জিঅ'ৰ ইণ্টাৰনেট সেৱা বেয়া হৈছে। নিতু বৰশইকীয়াই উল্লেখ কৰিছে ডিব্ৰুগড়ত জিঅ'ৰ সেৱা বেয়া হৈছে। দৰঙৰ খাৰুপেটীয়াত বৰ্তমানলৈকে বেয়া হোৱা নাই বুলি উল্লেখ কৰিছে দিলৱাৰ হুছেইনে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছু পৰিমাণে জিঅ'ৰ সেৱা ব্যাহত হৈ পৰিছে। আৰছাদে উল্লেখ কৰিছে এই মুহূৰ্তত কৰিমগঞ্জত জিঅ'ৰ নেটৱৰ্ক সেৱা বেয়া হৈ পৰিছে। মহেন্দ্ৰ বেলিয়ে উল্লেখ কৰিছে জিঅ'ৰ সেৱা বেয়া হৈছে। ইয়াছিন আলীয়ে উল্লেখ কৰিছে কিছু পৰিমাণে ঠিকেই আছে বুলি উল্লেখ কৰিছে। ৰিয়ান আহমেদে উল্লেখ কৰিছে ঢেকীয়াজুলিত জিঅ'ৰ নেটৱৰ্ক বেয়া হৈ পৰিছে। কাৰ্বি আংলঙত ভালেই আছে বৰ্তমান মুহূৰ্তত। ৰঞ্জিত মণ্ডলে উল্লেখ কৰিছে। সুমিয়া বেগমে উল্লেখ কৰিছে জিঅ'ৰ নেটৱৰ্ক বেয়া হৈছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত মন্তব্যসমূহ আহি আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হঠাৎ বিকল হৈ পৰিছে জিঅ'ৰ সেৱা। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জিঅ'ৰ নেটৱৰ্কিং সেৱা, জিঅ'ৰ ইণ্টাৰনেট সেৱা বেয়া হৈ পৰা পৰিলক্ষিত হৈছে। ছবিকুল ইছলামে উল্লেখ কৰিছে চাম্পুপাৰা গাঁৱত জিঅ'ৰ সেৱা বেয়া হৈছে বুলি মন্তব্য কৰিছে। মাজুলীতো জিঅ'ৰ সেৱা বেয়া হৈছে বুলি উল্লেখ কৰিছে মাজনী শইকীয়াৰ তৰফৰ পৰা। কাৰ্বি আংলঙত বৰ্তমান মুহূৰ্তত ঠিকেই চলি আছে বুলি মন্তব্য কৰিছে ৰঞ্জিত মণ্ডলে। ধনঞ্জয় উল্লেখ কৰিছে নাই হোৱা বুলি উল্লেখ কৰিছে। হাছিব মাহমুদে উল্লেখ কৰিছে জিঅ'ৰ সেৱা বেয়া হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ নামনি অসমৰ লগতে উজনি অসমৰ ঠায়ে ঠায়েও বৰ্তমান মুহূৰ্তত জিঅ'ৰ ইণ্টাৰনেট সেৱা, জিঅ'ৰ কলিং ফোন সেৱা ব্যাহত হৈ পৰিছে। আৰু হঠাৎ জিঅ'ৰ সেৱা বেয়া হৈ পৰাৰ ফলত জিঅ'ৰ ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰাৰ পাছত গ্ৰাহকৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জিঅ'ৰ ইণ্টাৰনেট সেৱা বেয়া হৈ পৰিছে। জিঅ'ৰ ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে। ফোন কলৰ সুবিধা কিছু পৰিমাণে ব্যাহত হৈ পৰাৰ খবৰ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। আমি প্ৰতিটো প্ৰান্তৰ মন্তব্য এই মুহূৰ্তত লৈ থকাৰ চেষ্টা কৰিছোঁ। জিঅ'ৰ ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰাৰ খবৰ আহিছে। আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো জিঅ'ৰ সেৱা কম বেছি পৰিমাণে ঠায়ে ঠায়ে ব্যাহত হৈ পৰাৰ খবৰ আহিছে।